নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 12 নম্বৰ অধ্যায়ৰ সূচক আৰু ঘাত এই পাঠ্য আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে তোমালোকে সপ্তম শ্ৰেণীত সূচক আৰু ঘাতৰ প্ৰাৰম্ভিক ধাৰণা এটা পাই আহিছা। তোমালোকে জানা যে কোনো এটা সংখ্যা যেনে ধৰি লৈছোঁ 32 সংখ্যাটো আমি 5টা 2ৰ পূৰণফল হিচাপে দেখুৱাব পাৰোঁ। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 অৰ্থাৎ 32 সংখ্যাটোক 5টা 2ৰ পূৰণফল হিচাপে আমি দেখুৱাব পাৰোঁ। আৰু তেতিয়া আমি এই 32 সংখ্যাটোক 2 সংখ্যাটোৰ ওপৰত 5 সংখ্যাটো লিখি আমি এইদৰে প্ৰকাশ কৰোঁ। আৰু এইটো আমি এইদৰে পঢ়োঁ 2 to the power 5 2 to the power 5 বুলি পঢ়োঁ। অৰ্থাৎ 32 ইকুৱেল 2 to the power 5 এইদৰে আমি লিখোঁ। আৰু ইয়াৰ এই 2 to the power 5 এই যিখিনি আমি প্ৰকাশ কৰিছোঁ এইখিনিক 32 সংখ্যাটোক সূচকীয় ৰূপত প্ৰকাশ কৰা বুলি কোৱা হয়। আৰু ইয়াৰ এই সূচকীয় ৰূপটোৰ 2 ভূমি বুলি কোৱা হয় আৰু 5ক ঘাত বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ সূচকীয় ৰূপত 2 ভূমি আৰু 5 ঘাত। এতিয়া তোমালোকে চোৱা আন এটা সংখ্যা লৈছোঁ, যেনে ইয়াত 2 to the power 5 মানে 5টা 2ৰ পূৰণফল আছিল আৰু এইটো 32ৰ সমান। এতিয়া আমি 2 to the power 4 2 to the power 4 মানে 4টা 2ৰ পূৰণফল 4টা 2ৰ পূৰণফল ইকুৱেল 16 গতে তোমালোকে গম পাইছা যে 16 তো 32ৰ আধা 32ক 2ৰে হৰণ কৰিলে 16 পোৱা যাব। তোমালোকে ইতিমধ্যে মন কৰিছা যে ইয়াত এটা 2 কমোৱা আছে। 2 to the power 4 মানে 2ৰে হৰণ কৰি দিছোঁ। এইখিনি যে 2ৰে হৰণ কৰি দিয়াত এটা 2 কমি গৈছে। অৰ্থাৎ ইয়াত আমি 32 হৰণ 2 অৰ্থাৎ 16 পাই গৈছোঁ। একেদৰে 2 to the power 3 ইকুৱেল 2 into 2 into 2 equal 8 equal একেদৰে 16/2 হৈছে। একেদৰে 2 to the power 2 equal 2 into 2 equal 4 equal 8 divided by 2 অৰ্থাৎ এটা 2ৰে হৰণ কৰি দিয়াত আমি 2 to the power 2 পাইছোঁ। একেদৰে 2 to the power 1 2 to the power 1 হলে এটা হৰণ এটা 2ক আমি যদি এইটো হৰণ কৰি দিওঁ 2 to the power 1 গুচি আহিব। গতিকে এইটো 2 হ'ল অৰ্থাৎ 4 divided by 2। একেদৰে 2 to the power 0 2 to the power 0 ইকুৱেল 2ৰে হৰণ কৰি দিছোঁ। 2ৰে হৰণ কৰি দিয়াত এইটো 1 হৈছে। এতিয়া এই গোটেই ঘাতবিলাক তোমালোকে মন কৰিছা যে ইয়াত ধনাত্মক অখণ্ড সংখ্যা হিচাপে আছে। এতিয়া আমি এই ঘাতবিলাক কমাই আনিছোঁ ক্ৰমান্বয়ে কমাই আনিছোঁ। ইয়াতে তোমালোকে মন কৰিছা যে ইয়াত 5 4 3 2 1 0। গতিকে আমি এতিয়া ইয়াৰ পিছত ঋণাত্মক ঘাতলৈ গুচি যাব খুজিছোঁ যে 0ৰ পিছত ঋণাত্মক অখণ্ড সংখ্যা হিচাপে -1 পাম আমি। গতিকে 2 to the power -1 আগৰ দৰে 2ৰে হৰণ কৰিছোঁ 1 divided by 2 গতিকে 1 divided by 2 আমি এইদৰে লিখিব পাৰোঁ 1 divided by 2 মানে 2 to the power 1। একেদৰে 2 to the power -2 ইকুৱেল 2ৰে আকৌ হৰণ half divided by 2 ইকুৱেল 1/2 into 2 গতিকে এইটো 1/2 to the power 2। একেদৰে আমি পাম 2 to the power -3 ইকুৱেল 1/2 square divided by 2 equal 1/2 square into 2 equal 1/2 cube। গতিকে এনেকৈ আমি সংখ্যাবিলাক পাই যাম ঋণাত্মক ঘাত হিচাপেও। গতিকে আমি এটা মন কৰিছোঁ যে ঋণাত্মক ঘাত হ'লে যদি ঘাতটো ঋণাত্মক হয় তেতিয়াহ'লে ইয়াক আমি ধনাত্মক ঘাতৰ প্ৰতিক্ৰম হিচাপে দেখুৱাওঁ। ধনাত্মক ঘাতৰ প্ৰতিক্ৰম হিচাপে আমি এইটো পাম। অৰ্থাৎ 2 to the power -3 এইটো আমি মন কৰিছোঁ যে 1/2 কিউব। অৰ্থাৎ ইয়াতে আমাৰ আছিল 2 to the power 3 2 to the power 3
গতে এইটো 2 টু দি পাৱাৰ 3 প্ৰতিক্ৰম হিচাপে আমি 2 টু দি পাৱাৰ -3 টো পাইছো অৰ্থাৎ এইটো 1/2 টু দি পাৱাৰ 3 গতে এনেকৈ আমি ঋণাত্মক ঘাতবিলাক ধনাত্মক ঘাতৰ সংখ্যাৰ প্ৰতিক্ৰম হিচাপে দেখুৱাব পাৰিম ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি সূচকৰ বিধি বা নিয়ম সম্বন্ধে আলোচনা কৰিবলৈ লৈছো সূচকৰ প্ৰথম বিধিটো হৈছে যে কোনো a to the power m into a to the power n এই দুটা সূচকীয় সংখ্যাৰ পূৰণফলটো আমি a to the power m plus n হিচাপে লিখিম অৰ্থাৎ ইয়াত ভূমি একে ভূমি a আৰু ঘাত হিচাপে ইয়াত আছে m আৰু ইয়াত n আছে তেতিয়া হলে ইয়াৰ পূৰণফলটো a to the power m plus n হয় অৰ্থাৎ ঘাত দুটা যোগ কৰিব লাগে উদাহৰণস্বৰূপে 3 to the power 5 into 3 to the power 2 equal 3 to the power 7 হ'ব অৰ্থাৎ 5 plus 2 equal 7 একেদৰে a to the power m divided by a to the power n তেতিয়া হলে a to the power m minus n হ'ব অৰ্থাৎ প্ৰথম ঘাতটোৰ পৰা দ্বিতীয় ঘাতটো বিয়োগ হ'ব যেনে 3 to the power 5 divided by 3 to the power 2 equal 3 to the power 5 minus 2 equal 3 to the power 3 হ'ব অৰ্থাৎ 5 বিয়োগ 3 equal 5 বিয়োগ 2 equal 3 আকৌ a to the power m আৰু ইয়াক ব্ৰেকেট দিয়ে যদি বাহিৰত n ঘাত দিয়া হয় তেতিয়া হলে এই ঘাত দুটা পূৰণ হ'ব অৰ্থাৎ a to the power m n হ'ব অৰ্থাৎ আমি যদি লিখো 3 to the power 5 ইয়াৰে ঘাত যদি 2 দিও তেতিয়া হলে 5 পূৰণ 2 ইকুৱেল 10 হ'ব ঘাতটো 10 হ'ব অৰ্থাৎ 3 to the power 10 হ'ব একেদৰে a to the power b একেদৰে a into b ইয়াৰ যদি ঘাতটো m হয় অৰ্থাৎ আমি ব্ৰেকেট ব্যৱহাৰ কৰিছো a পূৰণ b ব্ৰেকেট এই গোটেইখিনিৰ ঘাত m থাকিলে আমি পৃথকে পূৰণফল হিচাপে ঘাতটো দেখুৱাব পাৰিম অৰ্থাৎ a to the power m into b to the power m গতিকে আমি দুটা সংখ্যা 3 into 2 ইয়াৰে ঘাত যদি 2 হয় তেতিয়া হলে পৃথকে ঘাত দুটা হ'ব 3 to the power 2 into 2 to the power 2 অৰ্থাৎ ঘাত দুটাক আমি বন্ধনী ভাঙি লৈ 3 ৰ ঘাত 2 আৰু 2 ৰ ঘাত 2 হিচাপে পূৰণ কৰি দিলে হ'ব একেদৰে হৰণৰ ক্ষেত্ৰত a divided by b to the power m হলে a to the power m divided by b to the power m হ'ব যত b শূন্য হ'ব নোৱাৰে শূন্যৰে হৰণ অৰ্থহীন গতিকে এতিয়া এনেকুৱা ধৰণে 2/3 to the power 2 থাকিলে আমি 2 to the power 2 divided by 3 to the power 2 এই হিচাপে আমি লিখিম একেদৰে a to the power 0 equal 1 a শূন্য নহয় শূন্যৰ ঘাত শূন্য হিচাপে লিখা কথা কোৱা হোৱা নাই যে ইয়াত a to the power 0 equal 1 অৰ্থাৎ 3 to the power 0 equal 1 হ'ব 1 কেনেকৈ হয় আমি আৰম্ভণিতে যেতিয়া সূচকৰ কথা কৈছিলো তেতিয়া আমি 2 to the power 0 equal 1 লিখিছিলো এই আগৰ কথাখিনি মনত আছে না তোমালোকৰ 2 to the power 0 equal 1 গতে সেই একেদৰে আমি এতিয়া চলকৰ ক্ষেত্ৰত এইটো লিখিছো a to the power 0 equal 1 ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি সূচক আৰু ঘাত সম্বন্ধীয় দুটা অনুশীলনী বা উদাহৰণৰ ফালে আহিছো এটা আছে বিস্তাৰিত ৰূপত লিখা সংখ্যাটো হৈছে
54,323 বিস্তারিত ওপৰত লিখা মানে ইয়াত সূচকীয়ভাৱে বিস্তারিত ওপৰত লিখাৰ কথা কোৱা হৈছে তোমালোকে ইতিমধ্যে এই সংখ্যাটো এইদৰে ভাঙিব পাৰিবা গতিকে আমি ইয়াত তোমালোকে পাইছা এইটো একক দশক শতক হাজাৰ অযুত গতিকে আমি স্থানবিলাক পাইছো গতিকে সেই স্থান মতে আমি প্ৰথমে শূন্য পোহতে শূন্য বহাই সংখ্যাটো ভাঙি লৈছো গতিকে ইয়াত 5 5ৰ পিছত এটা দুটা তিনিটা চাৰিটা শূন্য দিছো নেক্সট ইয়াত 4 আছে 4 পিছত এটা দুটা তিনিটা শূন্য 4 পিছত তিনিটা শূন্য দিছো নেক্সট ইয়াত 3 আছিল 3 পিছত এটা দুটা স্থান আছে গতিকে দুটা শূন্য দিছো 2 পিছত এটা স্থান আছে এটা শূন্য আকৌ 3 পিছত 3 একক স্থানতে আছে গতিকে এইটো আমি তোমালোকে গম পাইছা গতিকে এইটো হ'ব 5 into 10,000 5 into 10,000 অৰ্থাৎ 5 into 10 to the power 4 এইটো হ'ব 4 into 1000 4 into 1000 মানে 4 into 10 cube একেদৰে এইটো 300 গতিকে 3 into 100 মানে 10 square 3 into 10 square একেদৰে 20 মানে 2 into 10 মানে 10 to the power 1 আমি সূচকীয়ৰ ওপৰত লিখিছো 10ৰ ঘাত 1 দিছো একেদৰে 3 into 1 হয় এইটো গতে 3 into 1 হলে আমি 3 into 10 to the power 0 লিখিছো সূচকীয়ৰ ওপৰত 10 to the power 0 লিখিছো 1 ৰ সলনি গতিকে আমি সূচকীয় ভাবে বিস্তারিতৰ ওপৰত এই সংখ্যাটো আমি এইদৰে লিখিম গতে তোমালোকে মন কৰিছা যে ইয়াত আমি সূচক ব্যৱহাৰ কৰিছো বিস্তারিত ৰূপত সূচক ব্যৱহাৰ কৰিছো ইয়াত 10 to the power 4 5 ৰ লগত মাল্টিপ্লাই হৈ আছে ইয়াত 10 কিউব 4 ৰ লগত মাল্টিপ্লাই হৈছে ইয়াত 10 স্কয়াৰ 3 ৰ লগত মাল্টিপ্লাই হৈছে ইয়াত 10 to the power 1 2 ৰ লগত মাল্টিপ্লাই হৈছে আৰু ইয়াত 10 to the power 0 3 ৰ লগত মাল্টিপ্লাই হৈছে গতিকে আমি এইটো সূচকীয় ৰূপত বিস্তারিত কৰা হৈ গৈছে আনটা উদাহৰণ লৈছো যে মান নিৰ্ণয় কৰা প্ৰশ্নটো হৈছে -3 ইয়াত ভূমি 3 ইয়াৰে ঘাত আছে -5 -3 to the power -5 into -3 to the power 2 into -3 to the power 3 এইটো আমি মান নিৰ্ণয় কৰিব লাগে গতিকে তোমালোকে প্ৰথম যেটো নিয়ম সূচকৰ নিয়ম a to the power mn a to the power m into a to the power n এই নিয়মটো আমি কৰিব পাৰিম a to the power m plus n গতিকে ইয়াত ভূমি হৈছে 3 গতিকে ইয়াত ভূমি আমি 3 লিখিছো ওপৰৰ ঘাতবোৰ যোগ হ'ব গতিকে ইয়াত যোগ কৰাৰ বাবে ঘাতবোৰ আছে -5 2 3 অৰ্থাৎ -5 plus 2 plus 3 গতিকে ইয়াতে -3 to the power -5 plus 2 plus 3 এইখিনি মিলে 0 হৈছে গতিকে -3 to the power 0 গতিকে -3 to the power 0 equal 1 যেহেতু আমি a to the power 0 equal 1 পাইছো আমাৰ সূচকৰ নিয়ম একেদৰে আন এটা উদাহৰণ 2 to the power -2 whole to the power 3 whole to the power 3 গতিকে এই দুটা a to the power mn a to the power m into n এনেকুৱা ধৰণে আছে গতিকে a to the power mn হ'ব আমাৰ গতিকে এইটো আমি পাম 2 to the power -2 into -3 equal 2 to the power 6 অৰ্থাৎ এটা মাইনাস আৰু এটা মাইনাস ইয়াৰ পূৰণফল হিচাপে আছে গতিকে এইটো ধনাত্মক হৈছে গতিকে 2 to the power 6 equal 64 গতিকে এইদৰে আমি উচ্চ সম্বন্ধীয় অংকবোৰ কৰিব পাৰিম তোমালোকৰ কিতাপত বহুত দিয়া আছে তোমালোকে এইখিনি চাই লবা অনুশীলনীত সহজ অংক দিয়া আছে ইয়াৰ পিছত আমি তোমালোকক কেইটামান গৃহকাৰ্য দিবলৈ লৈছো তোমালোকে লিখি লোৱাছো ছাত্ৰীসকল মই গৃহকাৰ্যসমূহ পঢ়ি দিছো প্ৰথমটো হৈছে বিস্তাৰিত ৰূপত লিখা অৰ্থাৎ সূচকীয়ভাৱে বিস্তাৰিত ৰূপত লিখিব লাগে
এটা তোমালোকক শিকাই দিছো ইতিমধ্যে এটা হৈছে 6221 আনটো হৈছে 75200 তাৰ পিছতো হৈছে মান উলিওৱা এক নম্বৰটো আছে 3 to the power minus 5 into minus 2 to the power minus 5 into minus 4 to the power minus 5 গতিকে তোমালোকে মন কৰিছা ছাত্ৰছাত্ৰীসকল ইয়াত প্ৰত্যেকটাৰে ঘাত একে আছে গতিকে এইকেইটা ব্ৰেকেটৰ ভিতৰত ভূমিক ব্ৰেকেটৰ ভিতৰত পূৰণ কৰি আমি ঘাতটো বাহিৰৰ ফালে উলিয়াই নিব পাৰিম এই ধৰণে কৰিবা ঠিক একেদৰে এইটো আছে 2 to the power minus 5 to the power minus 2 into 6 to the power minus 1 into 7 to the power 2 whole to the power 0 গটে এইটো তোমালোকে পাৰিবা পাৱাৰ 0 আছে কি হ'ব সহজে গম পাইছা আন শেষৰটো আছে m ৰ মান উলিওৱা যাতে 5 to the power m divided by 5 to the power minus 3 equal 5 to the power 5 হয় গটে এইখিনি হৰণৰ নিয়মতে এইটো হৰণৰ ফৰ্মত লিখিবা ইপিনে এইখিনি থাকিলে তাৰ পিছত ইয়াৰে যেটো ঘাত হ'ব ইয়াৰে ঘাত আৰু এই 5 ৰ ঘাত 5 হে আছে আৰু এইটো ঘাত একে হ'ব আশা কৰো তোমালোকে এইখিনি ঘৰত কৰি লোৱাত একো অসুবিধা নহব আজিৰ ক্লাছটো ইয়াতে সামৰিছো ধন্যবাদ